মাতৃ নিবাসত হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন। মুখ্য অতিথিৰূপে উপস্থিত থাকিল বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ সংগীতা কাকতি। ৭০ গৰাকী আইতাই কৰিলে যোগৰ আসন আৰু প্ৰাণায়াম। গুৱাহাটীৰ ২ নং মঠঘৰীয়াস্থিত মাতৃ নিবাসত দেওবাৰে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে পালন কৰিলে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সম্পাদিকা অঞ্জনা দাসে আধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। মাতৃ নিবাসৰ ৭০ গৰাকী আইতাৰ উপস্থিতিত যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে। শৰীৰ আৰু মন দুয়োটাই সুস্থ ৰাখিবৰ বাবে যোগ কিয় অপৰিহাৰ্য অংগ, সেই সন্দৰ্ভত নিবাসৰ বয়োজ্যেষ্ঠ মহিলাসকলক প্ৰাথমিক জ্ঞান প্ৰদান কৰে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ যোগৰ লগত জড়িত বিষয়ববীয়াই। ইফালে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সভাপতি তথা যোগ প্ৰশিক্ষক বিদ্যা ইংতি, ফাউণ্ডেশ্যনৰ সম্পাদিকা তথা যোগ প্ৰশিক্ষক অঞ্জনা দাসে বয়োজ্যেষ্ঠ মহিলাসকলক আসন প্ৰাণায়াম কৰায়। নিবাসৰ বয়োজ্যেষ্ঠ মহিলাসকলেও যোগৰ বিভিন্ন আসন আয়ত্ত কৰি আনন্দিত হৈ পৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল সুকণ্ঠী সংগীত শিল্পী ডক্টৰ সংগীতা কাকতি। নিবাসৰ বয়োজ্যেষ্ঠ মহিলাসকলৰ সৈতে যোগ, সংগীত আদি বিভিন্ন বিষয়ৰ সন্দৰ্ভত মত বিনিময় কৰিলে শিল্পীগৰাকীয়ে। কেইবাটাও মনপৰশা গীতেৰে কণ্ঠশিল্পীগৰাকীয়ে মন মুহিলে আইতাসকলৰ। ডক্টৰ সংগীতা কাকতিৰ কণ্ঠত নিগৰিল গুৱাহাটীৰ নেশ্যনেল গেমছৰ ৰংমন ৰংমন শীৰ্ষক সেই বিখ্যাত গীতটো। শিল্পী ডক্টৰ সংগীতা কাকতিয়ে যোগৰ ওপৰত নিজে লিখা এখনি গ্ৰন্থও মাতৃ নিবাসলৈ উপহাৰ হিচাপে আগবঢ়ায়। পোনপ্ৰথমে মই সমূহ শ্ৰোতা দৰ্শককে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি অকল যোগা দিৱসেই নহয়, আজি বিশ্ব সংগীত দিৱসো হয় আৰু আজি পিতৃ দিৱসো হয়। গতিকে আটাইকেইটা দিৱসৰ লগত সামঞ্জস্য ৰাখি আজি মাতৃ নিবাসলৈ আহিছোঁ। আহি ইয়াতে অকণমান সংগীত, যোগা, তেনেকৈ আদৰ্শ পিতৃ এনেকুৱা ধৰণৰ গছপুলি ৰোপণ এনেকুৱা ধৰণৰ অনুষ্ঠান এটা কৰি খুবেই ভাল লাগিল আৰু আমাৰ আইসকলকো লগ পালোঁ। তেওঁলোকেও যথেষ্ট এনজয় কৰিলে, আমোদ ভাল লাগিলে। গতিকে আটাই কুশলে থাকক তাকে কামনা কৰিছোঁ। মোৰ যোগাৰ ওপৰত কিতাপ আছে আৰু মই লিখা কিতাপ আৰু এখন মোৰ নিজৰে 42 বছৰীয়া সংগীত জীৱনৰ ওপৰত লিখা কিতাপ, সেই দুখনো ইয়াতে আজি উপহাৰ হিচাপে দিলোঁ। তদুপৰি এই কাৰ্যসূচীত উপস্থিত থাকিল অসম খো-খো সন্থাৰ সভাপতি তথা হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ উপদেষ্টা ৰাজীৱ প্ৰকাশ বৰুৱা, অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক ডক্টৰ বিষ্ণুৰাম নুনিচা, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ তালুকদাৰ, বিশিষ্ট সমাজসেৱিকা কৰবী বৰা, মাতৃ নিবাসৰ পৰিচালক উৎপল হৰ্ষবৰ্ধন আদি বিশিষ্ট ব্যক্তি। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাখন হিউমেন পাৱাৰ অৰ্গেনাইজেশ্যনে আজি যিটো সুন্দৰ অনুষ্ঠান আজি এটা আয়োজন কৰিছে, সঁচাকৈ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু নিজে ভাল লাগিছে, দিনটো সঁচাকৈ ভাল লাগিছে। আইসকলৰ লগত দিনটো তেখেতসকল ইমান ফূৰ্তিত আছে আজি আহি সঁচাকৈ ভাল আছে। মই পুনৰ আমাৰ আয়োজকসকলক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। আজি আন্তঃৰাষ্ট্ৰীয় যোগা দিৱসৰ দিনত আজি হিউমেন ফাউণ্ডেশ্যনে আজি ইমান ভাল কাম কৰিছে। আইসকলৰ
লগত আজি খেলি ধেমালি কৰিলোঁ আৰু বিৰাট ভাল লাগিল আৰু এনেকুৱা হিউমেন ফাউণ্ডেশ্যনে সদায় এনেকৈ কৰি থাকক সদায় আৰু আমাৰ ফালৰ পৰা আমি যি সহায় সহযোগিতা কৰিম মই সদায় আছোঁ আৰু ধন্যবাদ মানে হিউমেন ফাউণ্ডেশ্যন উদ্যোগত আজি মাতৃসকলক আজি যিটো আজি কিবা কৰিলে উৎসৱ কৰিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ইমানতে আজি য়োগা দিৱস ইণ্টাৰনেশ্যনেল আজি ফাদাৰ্ছ ডে আৰু আজি সংগীত দিৱস কাৰ্যসূচীৰ অন্তত যোগ প্ৰাৰ্থনাৰে অনুষ্ঠানৰ সামৰণি পৰে। হিয়াৰা মুথু জুবিন গাৰ্গৰ স্মৃতিত মায়াবিনী গীত গাই মাতৃ নিবাসৰ চৌহদত এটি নাহৰ পুলিও ৰোপণ কৰিলে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে। দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী সফল ৰূপায়ণ হোৱাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ সম্পাদিকা অঞ্জনা দাসে। আজি আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জনালোঁ আৰু আজি আমি এই যোগ দিৱসৰ অনুষ্ঠানটো ইয়াতে আমি মাতৃ নিবাসত উদযাপন কৰিলোঁ আৰু ইয়াতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিলে সুকণ্ঠী গায়িকা ডক্টৰ সংগীতা কাকতি বাইদেউ আৰু লগত তেওঁৰ স্বামী ৰাজীৱ প্ৰকাশ ডাঙৰীয়া আৰু লগতে জ্যেষ্ঠ সাংবাদিক দেৱজিৎ তালুকদাৰ দাদা আৰু তেওঁৰ সহধৰ্মিনী কৰবী বৰা বাইদেউ আৰু লগতে উপস্থিত থাকিল চেপাক টাকু সন্থাৰ সম্পাদক বিষ্ণুৰাম নুনিচা ডাঙৰীয়া। গতিকে তেওঁলোকৰ উপস্থিতিত আমি অনুষ্ঠানটো খুব সুন্দৰভাৱে উদযাপন কৰিব পাৰিলোঁ। লগতে এই বৃদ্ধাশ্ৰমৰ আইতাসকলৰ লগতো সময় কটালোঁ, সময় পাৰ কৰিলোঁ, বহুত ভাল লাগিল। আইতাহঁতে বহুত ফূৰ্তি কৰিলে আৰু সংগীতা কাকতি বাইদেৱে ৰংমন গানটো গালে খেলৰ লগত জড়িত, যিহেতু আমি ক্ৰীড়াৰ ক্ষেত্ৰখনতো আমি যথেষ্ট কাম কৰিছোঁ বা তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰখনত গান গাইছে, গতিকে তেওঁলোক ক্ৰীড়াৰ লগত জড়িত, তেওঁলোকে আমাক উৎসাহ জনালে। ভাল লাগিল এই অনুষ্ঠানটো আমি উদযাপন কৰিলোঁ আৰু অনুষ্ঠানটো উদযাপন কৰাৰ প্ৰথমতে আমি আমাৰ শ্ৰদ্ধাৰ আমাৰ হিয়াৰা মুথু জুবিন দাদাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছত আমি অনুষ্ঠানটো উদযাপন কৰিলোঁ। শেষত আমি নাহৰৰ পুলি এটা ৰোপণ কৰিলোঁ আৰু এনেধৰণে আমাৰ এই অনুষ্ঠানটো খুব সুন্দৰভাৱে হৈ গ'ল। বহুত ভাল লাগিল। সকলোকে ধন্যবাদ জনালোঁ। মাতৃ নিবাসৰ পৰিচালক উৎপল দাদাকো ধন্যবাদ জনালোঁ। সকলোকে ধন্যবাদ জনালোঁ। উল্লেখ্য যে 10টা বসন্ত গৰকা অসমৰ আগশাৰীৰ বেচৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ উপৰি ক্ৰীড়া ক্ষেত্ৰতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ক্ৰীড়া অনুৰাগীৰ আশা হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে ক্ৰীড়া জগতক লৈ দেখা সপোনবোৰ সাফল্যমণ্ডিত হওক। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি।